হয় আজি গুৱাহাটী GNRC হস্পিটেলৰ দিছপুৰ প্ৰেক্ষাগৃহত আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে অসমৰ ৰাজ্যখনৰ বিভিন্ন ফিল্ডত বিভিন্ন পথাৰত সন্মান কঢ়িয়াই অনা ৰাজ্যখনৰ বাবে সন্মান কঢ়িয়াই অনা তিনিগৰাকী বিশেষ মহিলা কাৰ্বি লোকগীত শিল্পী মনীষা হাজৰিকা সংগীত শিল্পী আৰু আন্তৰ্জাতিক খ্যাতিসম্পন্না সাঁতোৰবিদ তিনিগৰাকীকে নিমন্ত্ৰণ কৰি আনি আমি সম্বৰ্ধনা জনোৱা হৈছে আৰু ইয়াৰ দ্বাৰা এক বাণী সমাজৰ আগলৈ আগবঢ়োৱা হৈছে যে আজিকালি মহিলাসকল কেৱল নিজৰ কৰ্মক্ষেত্ৰতে নহয় বিশেষ ধৰণৰ বিভিন্ন ক্ষেত্ৰত সংগীতেই হওক লোকসংগীতেই হওক বা খেলপথাৰতেই হওক বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈছে বিশেষভাৱে। গতিকে তেওঁলোকৰ জীৱনে যাতে আনসকলৰ বাবেও প্ৰেৰণা কঢ়িয়াই আনে উৎসাহিত কৰে আগবাঢ়ি আহিবলৈ প্ৰেৰণা যোগায় সেই উদ্দেশ্যে আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আশা কৰোঁ ইয়াত আপোনালোকৰ সহযোগিতাই সফল কৰিব আমাৰ এই উদ্দেশ্য। ইয়াৰ লগতে GNRC চিকিৎসালয়ৰ বিভিন্ন ক্ষেত্ৰত কৰ্মোদ্যোগী উৎসাহী আৰু বিভিন্ন ক্ষেত্ৰত বিশেষ সেৱা আগবঢ়োৱা তিনিজন বিশেষ মহিলাকো পুৰস্কৃত কৰা হয় সম্বৰ্ধনা জনোৱা হয় যাতে ইয়াৰ দ্বাৰা অন্যান্যসকলেও উপকৃত হয় উৎসাহিত হয় আৰু আকৌ পুনৰ নিজৰ কামৰ জৰিয়তে কৰ্তব্যৰ জৰিয়তে আনকো সহায় সেৱা আগবঢ়াবলৈ সফল হয়। এইবাৰৰ আন্তৰ্জাতিক নাৰী দিৱসৰ আমাৰ এইবাৰ থিম আছিলে শীৰ্ষক আছিলে আমি নিজেও কাম কৰোঁ আনৰ বাবেও সহায় আগবঢ়াব পাৰোঁ আৰু আনকো সহায়ৰ বাবে আগুৱাই লৈ যাবলৈ সফল হওঁ। সেই উদ্দেশ্যেই GNRC চিকিৎসালয়ে ইমান দিনে কৰ্মক্ষেত্ৰত আগবাঢ়ি আহিছে আৰু আজিও সেই উদ্দেশ্যেই তেওঁলোকে এই অনুষ্ঠান পাতিছে। তেওঁলোকে এই মহান বাণী সকলোৰে বাবে আগবঢ়াবলৈ উদ্দেশ্য হাতত লৈছে। আশা কৰোঁ আপোনালোকে এই ক্ষেত্ৰত আমাৰো সহায় সহযোগিতা আগবঢ়াব সদায় কাৰণে। ধন্যবাদ।